আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ মানাস চেৰফাং সমষ্টিৰ এজন ইএম নাম হ'ল ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া। আৰু এই ধনঞ্জয় বসুমতাৰী ডাঙৰীয়াই ৰাইজে জানে তেওঁ ৰাইজক কিমান গাদ্দাৰী কৰিছে, সেই কথা ৰাইজে অৱগত। কাৰণ তেওঁ BPF দলৰ পৰাহে নিৰ্বাচন জিকিছিল, কিন্তু তেওঁ নিজৰ স্বাৰ্থ সিদ্ধি পূৰণৰ বাবে তেওঁ BPF দল এৰি আমি দেখিবলৈ পাইছোঁ যে UPPL দলত যোগদান কৰিছে। আৰু যোৱাকালি আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ যে তেওঁ মানাস চেৰফাং সমষ্টিক BPF দলৰ প্ৰাৰ্থী জাংগিলা হাজোৱাৰী ডাঙৰীয়াক তেখেতে কটাক্ষ কৰি কৈছে যে চালানী মাছৰ সোৱাদ নাই। কিন্তু আমি ক'ব বিচাৰোঁ যে ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া তেওঁতো চালানী মাছ নাছিল, লোকেল মাছে আছিল। কিন্তু লোকেল মাছৰে দেখোন সোৱাদটো নোহোৱা হ'ল, কাৰণ যোৱাবাৰ তেওঁতো BPFৰ পৰাহে নিৰ্বাচন জিকিছিল, তেওঁ UPPLত গৈছে, ৰাইজক প্ৰতাৰণা কৰিছে। তাৰ মানে এইটোৱেই প্ৰমাণ হ'ল যে ঠগালে ঘৰৰ ওচৰৰ মানুহৰ ঠগায়। এতিয়া মোৰে ঘৰৰ ওচৰত ধনঞ্জয় বসুমতাৰী ডাঙৰীয়াৰ ঘৰ, পাণবাৰী বজাৰত তেওঁৰ ঘৰ। তেওঁ মানাস চেৰফাঙৰে বাসিন্দা। তেওঁ তেতিয়াহ'লে কিয় BPF দলটো এৰি UPPL দলত গ'ল? কালি পৰহি তেওঁ UPPLৰ পৰা যদি জিকে, আমি জানো নিজিকে, যদি জিকে তেওঁ যে BJP দলত নাযাব বা ক'তবা বেলেগত যে নাযাব, বেলেগ দলত নাযাব, তাৰ কিবা মান আছে নেকি? গতিকে ৰাইজে ধনঞ্জয় বসুমতাৰী ডাঙৰীয়াক কেতিয়াও বিশ্বাস নকৰে। যাই কাম কৰে তেখেতে এনেও য'ত থাকিলেও কাম কৰিব। জাংগিলা হাজোৱাৰী ডাঙৰীয়া পাণবাৰীতে থাকে আৰু পাণবাৰীতে বা মানাস চেৰফাঙতে থাকে, আৰু মানাস চেৰফাঙতে তেওঁ থাকিব, ৰাইজৰ কাৰণে কাম কৰিব, এতিয়াও কৰি আছে যথেষ্ট। কিন্তু ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া নিচিনা তেওঁ গাদ্দাৰ কৰা নাই। কিয় গালি পাৰাৰ কাৰণে বেলেগ যিহেতু ইছ্যু একো নাই, সেইকাৰণে তেওঁলোকে কি ক'ব? এতিয়া এই কথাৰ বাহিৰে তেওঁলোকে একো ক'ব নোৱাৰে। আৰু ধনঞ্জয় বসুমতাৰী ডাঙৰীয়াৰ দ্বাৰা এটা কথা প্ৰকাশ পাইছে, তেওঁ এইটো বুজাব বিচাৰিছে যে ৰঞ্জিত বসুমতাৰী মানে ওৰফে ফেৰেংগা ডাঙৰীয়াই তাৰমানে এইবাৰ হাৰিব, এই কথাটো তেওঁ বুজাব বিচাৰিছে। ফেৰেংগা ডাঙৰীয়াৰ লগত ধনঞ্জয় বসুমতাৰী ডাঙৰীয়াৰ কিবা শত্ৰুতা আছে নেকি? সেইটোহে কিন্তু আমাৰ সন্দেহজনক বিষয়। কাৰণ ফেৰেংগা মানে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া তেখেতেতো আগতে চিৰাংদুৱাৰৰ পৰা নিৰ্বাচন খেলিছিল। এইবাৰতো তেওঁ নিচিমা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বুলি আমি জানিব পাৰিছোঁ। গতিকে তেওঁ নিজৰ সতীৰ্থকেই দেখোন চালানী মাছ কৈ আছে। ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াৰ লগত ফেৰেংগাৰ লগত ধনঞ্জয় বসুমতাৰী নিশ্চয় ভিতৰীয়া শত্ৰুতা আছে। গতিকে তেওঁলোকৰ দলৰ মানুহবিলাকক আগতে লোকেল চালানী ক'বলৈ শিকক, তাৰপিছত বেলেগক প্ৰত্যুত্তৰ দিয়া শিকক। জাংগিলা হাজোৱাৰী দাদাক মানাস চেৰফাং সমষ্টিৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে আঁকোৱালি লৈছে। আমিও কোচ ৰাজবংশী সমাজকে আদি কৰি বিভিন্ন জাতি জনগোষ্ঠীয়ে আমি আদৰি লৈছোঁ। জাংগিলা হাজোৱাৰী ডাঙৰীয়া BPFৰ পৰা 18 নং মানাস চেৰফাং সমষ্টিৰ পৰা বিপুল ভোটত জয়যুক্ত হ'ব, এই কথা নিশ্চিন্ত।